Hello everyone, Assalamu alaikum and namaskar. আপোনালোক সকলোকে মোৰ চেনেল সামিমছ ওয়াৰ্ল্ডৰ অন্য এটি নতুন ব্লগলৈ স্বাগতম জনাইছো। আশা কৰিছো আপোনালোক সকলোৰে খবৰ ভাল। আল্লাহ কৰাত মোৰো খবৰ ভালেই বাৰু। এফালে কেটা বাজিছে 10:30 মান বাজিছে। মই ভাবিলো আজি আপোনালোকৰ মাজত ব্লগ এটা শেয়াৰ কৰো বুলি। বহুত দিন হৈ গল, এক সপ্তাহতকে বেছিয়ে হৈ গল। আজি 10 দিন মানে হ'ল চাগে মই কোনো ধৰণৰ ব্লগ আপোনালোকৰ মাজত শেয়াৰ কৰা নাই। মানে এনেকুৱা ডেইলি ব্লগ, ঘৰুৱা ব্লগ একোৱে শেয়াৰ কৰা নাই। ভাবিলো আজি শেয়াৰ কৰো মাৰ ঘৰৰ পৰা। আম্মাহঁতৰ ঘৰতে আছো আৰু গৰম কেনেকুৱা পৰিছে বাৰু, মানে কৈছো নহয় কেনেকুৱা এইকেইদিন ৰ'দ দিছে ন। আপোনালোকৰ সেইফালেও বাৰু কেনেকুৱা গৰম পৰিছে কমেণ্ট কৰি জনাবচোন। বহুত দিন হ'ল মই একো মানে কোনো ধৰণৰ স্কিন কেয়াৰো কৰা নাই। মই ভাবিছোঁ আজি অলপ স্কিন কেয়াৰ কৰোঁ বুলি, আৰু লগতে মই কি স্কিন কেয়াৰ কৰিম আপোনালোকৰ মাজতো শ্বেয়াৰ কৰিম। কিছুমান সৰু সৰু টিপছ আপোনালোকক আজি মানে দিম দেই। তাকে ভাবিলোঁ ব্লগটো এতিয়া আৰম্ভ কৰি দিওঁ, আপোনালোকে একেবাৰে শেষলৈকে চাব। আৰু এটা কথা, আজি যদি মোৰ চেনেলত কোনোবা নতুনকৈ আহিছে তেন্তে প্লিজ মোৰ চেনেলটো লাইক শ্বেয়াৰ এণ্ড লগতে ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি মোক ফেচবুকত চাই আছে তেন্তে আপোনালোকে মোক ফেচবুকত ফ'ল' কৰি দিব। ঠিক আছে, এতিয়া আৰম্ভ কৰি দিলোঁ, আপোনালোকে চাই থাকিব। এইফালে মোৰ মানে অলপ হোৱাইট হেডছ হৈ গৈছে। কিছুমানৰ যদি ব্লেক হেডছ থাকে বা হোৱাইট হেডছ থাকে, এটা আপোনালোকক দেখাম দেই, মই টিপছ এটা আপোনালোকক দেখাম। এইফালে মই লৈ লৈছোঁ ভেচলিন, এইফালে ভেচলিন লৈ লৈছোঁ। আৰু ভেচলিনটো আপোনালোকে কেনেকৈ কভাৰ কৰিব সেইটো দেখাম, ৰখিব। এইখিনিতো পূৰা হৈ গৈছে মোৰ। ইয়াত প্ৰায় ভাগৰে থাকে চাগে ন হোৱাইট হেডছ, আৰু ব্লেক হেডছ থাকিলেও এইটো আপোনালোকে এপ্লাই কৰিব পাৰে। এইফালে ধুনীয়াকৈ লগাই ল'লোঁ। এতিয়া ভেচলিনখিনি এপ্লাই কৰি ল'লোঁ। আৰু এইফালে মই এনেকৈ চাওক, এনেকৈ প্লাষ্টিক লৈ লৈছোঁ। এইটো ইজিলি আপোনালোকে ঘৰতে পাই যাব। এইটো প্লাষ্টিকটো আপোনালোকে 10 পৰা 15 মিনিট এনেকৈ থৈ দিব, ৰাখি থৈ দিব। দেখিবলৈ চাগে খুব জমনি লাগিছে, কিন্তু উপায় নাইকিয়া, নিজৰ স্কিনৰ কাৰণে কৰিবই লাগিব। এইফালে এতিয়া 10 পৰা 15 মিনিট এনেকৈ থৈ দিব, তাৰপিছত দেখাই আছোঁ ৰখিব কি। এইফালে 10 মিনিট হৈ গ'ল, আৰু 10 মিনিটৰ পিছত এনেকৈ এৰাই দিম। আৰু এইফালে মই লৈ লৈছোঁ, এয়া চাওক, আমি নৰ্মেলি এইটো সকলো ঘৰতে থাকে, এনেকুৱা ক্লিপ এটা লৈ লৈছোঁ। ঘামি মেলি অৱস্থা নাই। আৰু এতিয়া এইটো দি এনেকৈ ওলোৱাই ল'ম। এয়া চাওক, আৰু এয়া চাওক, আৰু এতিয়া জাষ্ট নৰ্মেল পানী দি এতিয়া ৱাশ্ব কৰি দিম। নৰ্মেল পানী দি ৱাশ্ব কৰি দিলোঁ। ৰখিব, মুখখন মুচি লওঁ। এডোখৰ টমেটো লৈছোঁ আৰু লগতে অকণমান চেনি লৈছোঁ। এইটো বহুত ভাল স্ক্ৰাবাৰ হয়, মাজে মাজে এপ্লাই কৰোঁ। আপোনালোকেও এপ্লাই কৰি চাব দেই। এইটো মই মানে বহুত ভাল ৰিজাল্ট পাওঁ, কাৰণ এই চব ঘৰতে এভেইলেবল থাকে ন, আৰু মই সদায় ঘৰত থকা বস্তুৰে স্কিন কেয়াৰ কৰোঁ। আপোনালোকে চাগে প্ৰায় মন কৰে চাগে ন, মই আৰ্টিফিচিয়েল বস্তু দি তেনেকৈ ইমান স্কিন কেয়াৰ নকৰোঁৱে। কেনেকুৱা ৰিফ্ৰেছিং লাগে নহয়, তাৰপিছত যেতিয়া মই মুখখন যেতিয়া ৱাশ্ব কৰোঁ যে বহুত বেছি ৰিফ্ৰেছিং ফিল হয়। এইটো কমেও 5 মিনিটলৈকে এনেকৈ ৰাব কৰি থাকিব লাগে।
এইফালে দেখিছেনে হোৱাইট হেডছখিনি একদম পুৰা ক্লিয়াৰ হৈ গ'ল মোৰ আপোনালোকেও এনেকৈ এপ্লাই কৰি চাবচোন দেই আৰু এতিয়া মই আণ্ডাৰ আইজৰ কাৰণে এটা মাস্ক এপ্লাই কৰিম আণ্ডাৰ আইজ মাস্ক হয় এইটো মই আগতেও ইউজ কৰিছোঁ আপোনালোকক এইটো প্ৰডাক্টৰ লিংকো দিছিলোঁ যদি কোনোবাই নতুনবাৰৰ কাৰণে মোক চাই আছে তেন্তে আপোনালোকক যদি দৰকাৰ হয় মোক কমেণ্ট কৰি দিব মই আকৌ এবাৰ লিংকটো আপোনালোকৰ মাজত শ্বেয়াৰ কৰি দিম ঠিক আছে আৰু এই মাস্কটো এপ্লাই কৰাৰ পিছত যে ইমান বেছি ৰিফ্ৰেছিং ফিল হয় ন মানে কেতিয়াবা চাবচোন আমাৰ আণ্ডাৰ আইজত ডাৰ্ক সাৰ্কেল হৈ যায় নহ'লে সেই পৰ্চনটো অলপ ড্ৰাই নিচিনা হৈ থাকে ন তেতিয়া মানে এইটো এপ্লাই কৰাৰ পিছত মানে সেই প্ৰবলেমটো নোহোৱা হৈ যায় আৰু লগতে এইটো আপুনি 15 মিনিটছৰ কাৰণে থৈ দিব লাগে তাৰপিছত যেতিয়া আমি এইটো ৰিমুভ কৰিম তাৰ আগতে অকণমান মাছাজ কৰি নৰ্মেল ৱাটাৰেৰে আমি ৱাছ কৰি দিব লাগে মই যেতিয়া স্কিন কেয়াৰ কৰোঁ তেতিয়া মাজে মাজে ঘৰত থাকিলে মানে আম্মা আৰু এলিছকো এনেকৈ মানে সিহঁতকো কৰিব দিওঁ এইফালে এলিছকো মই লগাই দিলোঁ আৰু লগতে আলফাজকো লগাই দিলোঁ এইফালে তিনিটাই লগাই মেলি বহি আছোঁ এতিয়া ৱাছ কৰি দিলোঁ এতিয়া আৰু ইমান বেছি ছফ্ট লাগে ন মই এনেকৈ মাজে মাজে কৰি থাকোঁ ভাবিলোঁ আজি আপোনালোকৰ মাজতো শ্বেয়াৰ কৰোঁ বুলি আৰু এতিয়া ফ্ৰেছ হয় ন তাৰপিছত লগ পাই আছোঁ দেই আপোনালোকক বাহিৰলৈ ওলাই আহিছোঁ এতিয়া ইমান ৰ'দ দিনটোৰ ভিতৰত তেতিয়াহে ওলাই আহিছোঁ আৰু বহুতে কৈ আছিলে মোক মানে সুধি আছিলে যে আমাৰ এতিয়া বাহিৰৰ মানে এৰিয়াটো কেনেকুৱা হ'ল দেখাবলৈও কৈ আছিলে বহুতে ৰখক আপোনালোকক দেখাইছোঁ ভালকৈ বেক কেমেৰা কৰি দেই আৰু এইফালে চাওক আমাৰ দোকানখন ভাঙাৰ পিছত কেনেকুৱা হৈ গ'ল এয়া গোটেইখিনি আৰু এইফালে গোটেইফালে মানে মন কৰিলে মানে আপোনালোকে দেখি পাব চবফালে ভাঙা হৈছে এইফালে চবফালে ভাঙিছে এইফালে এতিয়া আম্মাই দিনত খাবলৈ বনাইছিলে লাও দি মাছৰ তৰকাৰী কোনে কোনে বাৰু এনেকৈ লাওৰ লগত মাছৰ তৰকাৰী খাই ভাল পায় কমেণ্ট কৰি জনাব ব্লগটো ইমানতে সামৰিছোঁ কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব